নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই জনাম যে 1 ইয়েৰ বি এড কি হয় বা 2 ইয়েৰ বি এড কি হয় বা ইণ্ডিকেট বি এড কি হয়, এই তিনিটা টাৰ্মে আপোনালোকক বুজাই দিম। যাতে আপোনালোকে যেতিয়া বি এড এডমিশ্যন কৰিব তেতিয়া আপোনালোকৰ সুবিধা হৈ যায়। বেছিকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেশ্যন পাছ আউট কৰিব বা এইচ পাছ আউট কৰিব তেওঁলোকৰ কাৰণে এইখিনি তথ্য। আচলতে আপোনালোকৰ ইণ্ডিকেট বি এডটো আপোনালোকৰ এইচ পাছ ষ্টুডেণ্টৰ কাৰণে আৰু 1 ইয়েৰ বি এড আৰু 2nd ইয়েৰ বি এড এই দুটা আপোনালোকৰ গ্ৰেজুৱেশ্যন পাছ আউট ষ্টুডেণ্টৰ কাৰণে। গতিকে মই আপোনাক তথ্যখিনি জনাই দিম। এইখন আপোনালোকৰ নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন অৰ্থাৎ NCTE ফালৰ পৰা দিয়া হৈছিল 2025 চনত যে কেনেকৈ আপোনালোকৰ বি এড এক্সামটো বা বি এডখিনি পতা হ'ব সেই বিষয়ে জনোৱা হৈছিলে। গতিকে মই আপোনালোকৰখিনি জনাই দিম। ইয়াত আপোনালোকৰ উল্লেখ কৰিছে যে 2 ইয়েৰ বি এডৰ কথা উল্লেখ কৰিছে, 1 ইয়েৰ বি এডৰ কথাও উল্লেখ কৰিছে, MAৰ কথা উল্লেখ কৰিছে। গতিকে মই আপোনালোকক সেইখিনি জনাই দিম। প্ৰথম আপোনালোকক যিটো এটা বহুত ইম্পৰ্টেণ্ট সেইটোখিনি মই জনাই ল'ম প্ৰথম। ইয়াত আপোনালোকৰ এইখিনি দৰকাৰ নাই। যিটো ইণ্ডিকেট বি এড হয়, যিসকল ছাত্ৰ ছাত্ৰীয়ে হাই ছেকেণ্ডেৰী পাছ কৰিব তেওঁলোকে ডাইৰেক্ট ইণ্ডিকেট বি এড নামভৰ্তি কৰিব পাৰিব। সেইটো বিষয়ে মই আপোনালোকক জনাই দিম। ইয়াত আপোনালোকৰ চাব ৰ'ব, ইয়াত আপোনালোকৰ 15 নম্বৰ পেজত আছে সেইটো বিষয়। এইটো হৈছে আপোনালোকৰ ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম। অৰ্থাৎ কি হয়, আপোনালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে বি এ মানে আপোনাৰ গ্ৰেজুৱেশ্যনটো কৰিম বুলি ভাবিছে, লগতে বি এটো কৰিম বুলি মনতে থিৰাং কৰি লৈছে এতিয়াই যে ভৱিষ্যতে তেওঁলোকে বি এটো কৰিব, লগতে গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিব। সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এইটো এটা নতুন প্ৰগ্ৰেম দিয়া হৈছিলে, সেইটো হৈছে ITEMP। অৰ্থাৎ হৈছে আপোনালোকৰ ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম। অৰ্থাৎ ITEMPৰ কাৰণে আপোনালোকে এটা এণ্ট্ৰেঞ্চ এক্সাম দিব লাগে। তাৰপিছত আপোনালোকে যিবিলাক কলেজত BA BSc আছে লগতে বি এড আছে, সেই দুটা কোৰ্চ আপোনালোকে একেলগে কৰিব পাৰে। সেইকাৰণে তাক কোৱা হয় BA BSc BEd বা ইয়াত আপোনালোকে দেখিব, মই আপোনাক দেখুৱাই দিছোঁ এইটো BA BEd বা BSc BEd। এইটো আপোনাক লাইনটো চাব, ইয়াত মই আপোনালোকক ড্ৰ কৰি দিছোঁ। এইটো BA BEd বা BSc BEd। এইটোত আপোনালোকে কি কৰিব পাৰিব, যি আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ হ'ব, পাছ কৰাৰ পিছত যেতিয়া আপোনালোকে ITEPটো দিব, তেতিয়া আপোনালোকে কি হ'ব, যিবিলাক কলেজ বা ইউনিভাৰ্চিটিত BA লগত BEd কৰিব পাৰি, সেইবিলাক ইউনিভাৰ্চিটিত আপোনালোকে ডাইৰেক্ট BEdটো পাই যাব, লগতে BAটো পাই যাব। অৰ্থাৎ আপোনালোকে অৰ্থাৎ গ্ৰেজুৱেশ্যনো পালে, লগতে BEdটো পাই গ'ল। সেইটোকে কোৱা হয় ITEP, য'ত 8টা ছেমিষ্টাৰ থাকিব। 8টা ছেমিষ্টাৰ আণ্ডাৰতে আপোনালোকে গ্ৰেজুৱেশ্যনো পাই গ'ল, লগতে আপোনালোকে BEdটো হৈ গ'ল। গতিকে যিসকলে ছাত্ৰ ছাত্ৰীয়ে তেনেকৈ কৰিম বুলি ভাবিছে, যে আপুনি ধৰি লওক কমন যিটো জেনেৰেল আছে, জেনেৰেল ডিগ্ৰীটো নকৰি ডাইৰেক্ট দুইটা একেলগে কৰিম বুলি ভাবিছে, তেওঁলোকে এইটো কৰিব পাৰে। এইটো কাৰণে বেষ্ট হয় আপোনালোকৰ কাৰণে। সেইটো কৰিলে আপোনালোকৰ সুবিধা হ'ব, যাতে আপোনালোকে ডাবুল এণ্ট্ৰেঞ্চ এক্সাম দি থাকিব নালাগে ভৱিষ্যতে। এটা এণ্ট্ৰেঞ্চ এক্সাম দিয়ক, তাৰ কাৰণে আপোনালোকে BA BEdটো পঢ়িব পাব বা BSc BEd পঢ়িব পাৰিব। BAটো পাই গ'ল, গ্ৰেজুৱেশ্যনটো পাই গ'ল, লগতে আপোনালোকে BEdটো পাই গ'ল। গতিকে এইটো ITEP এক্সাম আপোনালোকে দিব লাগিব। ইয়াত আপোনালোকৰ তাৰ কাৰণে কি আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া সেইটো মই আপোনালোকক এবাৰ সেইটো জনাই দিওঁ। ইয়াত হয়তো উল্লেখ কৰা আছে। ইয়াত কৈছে যে আফটাৰ এইটো কাক দিয়া হ'ব, যেতিয়া আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিব। এইটো মিনিমাম ডিগ্ৰী কোৱালিফিকেশ্যন বিকম স্কুল টিচাৰ হুইচ উইল বি অফাৰ 5+3+3+4 পেটাৰ্ণ। অৰ্থাৎ আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত এই এণ্ট্ৰেঞ্চ এক্সামটো দিব পাৰিব। গতিকে যিসকলে দিম বুলি ভাবিছে, হাই ছেকেণ্ডেৰী বুলি অৱতীৰ্ণ হৈছে, তেওঁলোকে BEd পঢ়িম বুলি ভাবি ৰাখিছে, তেতিয়াহ'লে আপোনালোকে এই এক্সামটো দিব ITEP। ITEP অনলাইন আবেদন হয়তো আৰম্ভ হ'বই এইবছৰ। গতিকে যিসকলে দিম বুলি ভাবিছে ITEP, তেওঁলোকে দিব পাৰে। আপোনালোকে চিলেবাছ পাই যাব, এইখিনি সকলো পাই যাব। গতিকে যিসকলে কৰিম বুলি ভাবিছে সেইটো কৰিব পাৰিব। এইটো বহুত ধুনীয়া সুবিধা, ইণ্টিগ্ৰেট বুলি কোৱা হয়। গতিকে এই ইণ্টিগ্ৰেটটো পঢ়িবৰ কাৰণে আপোনালোকে ITEP দিব লাগিব। BA BSc BA BEd বা BSc BEd বা BCom BEd পাই যাব। অৰ্থাৎ 4 বছৰ 8টা ছেমিষ্টাৰ 4 বছৰ পঢ়িয়ে আপোনালোকে BA BEdটো পাই যাব, মানে গ্ৰেজুৱেশ্যনো পাই যাব, লগতে BEdটো পাই যাব। গতিকে সেইটো দিবলৈ চেষ্টা কৰিব। তাৰপিছত এতিয়া আমি যাওঁ আপোনালোকৰ 61 পেজলৈ। ইয়াত আপোনালোকে নাযায়, ডাইৰেক্ট মই 61 পেজলৈ যাম। ইয়াত 61 পেজত আপোনালোকৰ আছে, এইটো হৈছে ষ্টেণ্ডাৰ্ড 2 ইয়েৰ BEd। অৰ্থাৎ ইয়াত আপোনালোকৰ এতিয়া সাধাৰণতে আমাৰ যিবিলাক কলেজ বা ইউনিভাৰ্চিটিত পঢ়ি আছে, সেইটো হৈছে নৰ্মেল BEd ডিগ্ৰী, যিটো 2 বছৰ আচলতে, যিটো সাধাৰণতে গ্ৰেজুৱেশ্যন পাছ কৰাৰ পিছত পঢ়িবলৈ পায় এণ্ট্ৰেঞ্চ এক্সামৰ যোগেদি। সেইটো হৈছে 2 বছৰীয়া BEd, য'ত আপোনালোকে ডাইৰেক্ট গ্ৰেজুৱেশ্যন পাছ কৰি এটা এণ্ট্ৰেঞ্চ এক্সাম দিব লাগে। এণ্ট্ৰেঞ্চ এক্সাম দিয়াৰ পিছত আপোনালোকে ডাইৰেক্ট যিবিলাক কলেজত সেইটো আছে, সেইটো আপোনালোকে
কৰিব পাৰে। তাৰপিছত কৈছে যে যিবিলাক কলেজত নাইকিয়া, ধৰি লওক আপোনালোকৰ যিবিলাক কলেজত অকল নৰ্মেল পঢ়িব পাৰে বা ITEP নাই, সেইবিলাক কলেজতো কৈছে যে 2030 চনৰ ভিতৰত সেইবিলাক প্ৰগ্ৰেমো অনা হ'ব। অৰ্থাৎ গ্ৰেজুৱেশ্যন কমপ্লিট লগতে BA টো কমপ্লিট। অৰ্থাৎ BA, BEd, BSc, BEd কৰিব পৰা সুবিধা কৰি দিয়া হ'ব যিবিলাক ইউনিভাৰ্চিটি বা কলেজ আছে অসমত। গতিকে 2A BEdটো আপোনাৰ কমন, সেইটো আপোনালোকে জানেই। গতিকে সেইটো আপোনালোকক নক'লেও হ'ব। এতিয়া আপোনালোকৰ এটা চবতকৈ এটা ডাঙৰ কথা হৈছে 1A BEd। কোনে এবছৰীয়া BEdটো কৰিব পাৰিব সেইটো বিষয়ে মই আপোনালোকক এবাৰ জনাই দিওঁ, যাতে এইটো আপোনালোকে কনফিউজন দূৰ হৈ যায়। এইবুলি যিসকল ছাত্ৰ ছাত্ৰী FYUGP আণ্ডাৰত পঢ়িছে, অৰ্থাৎ 4A আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম পঢ়িছে NEP আণ্ডাৰত, তেওঁলোকে BEdটো কৰিব পাৰিব, অৰ্থাৎ 1A BEdটো কৰিব পাৰিব। তাৰ কাৰণে কিন্তু আপোনালোকৰ যিটো গ্ৰেজুৱেশ্যন আছে, 4 বছৰীয়া যিটো গ্ৰেজুৱেশ্যন আছে, সেই 4 বছৰীয়া গ্ৰেজুৱেশ্যনটো কিন্তু সম্পূৰ্ণ হ'ব লাগিব। অৰ্থাৎ আপুনি ইতিমধ্যে মই কৈছিলোঁ যে FYGP কোনে 3 বছৰীয়া ডিগ্ৰী পাব, কোনে 4 বছৰীয়া ডিগ্ৰী পাব। যিসকলে 4 বছৰীয়া ডিগ্ৰীটো পাব তেওঁলোকে এই প্ৰগ্ৰেমটো কৰিব পাৰিব, অৰ্থাৎ এইটো BEd পঢ়িব পাৰিব। যিসকলে 3 বছৰ কমপ্লিট কৰিব তেওঁলোকে 2 বছৰীয়া BEdটো কৰিব লাগিব। আৰু যিসকলে হাই ছেকেণ্ডেৰী পাছ কৰিব তেওঁলোকেতো ডাইৰেক্ট BEd বা BSc BEd কৰিব পাৰিব। কিন্তু যিসকলে এইবুলি 4 বছৰীয়া যিটো পঢ়িছে FYUGP পঢ়িছে, তেওঁলোকে যদি 4 বছৰ কমপ্লিট কৰে, তেতিয়া আপোনালোকে যিসকলে BEd কৰিম বুলি ভাবিছে তাৰপিছত তেওঁলোকে কিন্তু এবছৰ কৰিলে হৈ যাব, তেওঁলোকৰ কাৰণে 2 বছৰ BEd কৰাৰ প্ৰয়োজন নাই। গতিকে এইটো মই আপোনালোকক জনাই দিলোঁ। এতিয়া আপোনালোকৰ হয়তো ডাউটখিনি ক্লিয়াৰ হৈ গ'ল মোৰ মতে। ইয়াত আপোনালোকৰ খালি সেইটো আপোনালোকৰ ইয়াতে আপোনালোকক এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি কৈ দিছে। কেণ্ডিডেট হেভিং মাষ্টাৰ ডিগ্ৰী এটলিষ্ট 50% মাৰ্কছ অন ইকুইভেলেণ্ট এলিজিবল ফৰ এডমিশ্যন দিছ প্ৰগ্ৰেম। তাৰপিছত কৈছে কেণ্ডিডেট হেভিং, মই কৈছোঁ যে আপোনালোকৰ 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট, অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী পাছ কৰা সকলৰ কাৰণেও এইটো এলিজিবল। অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী যিসকলে পাছ কৰিছে তেওঁলোকৰ কাৰণেও এলিজিবল হ'ব। মাষ্টাৰ ডিগ্ৰী পাছ কৰিলে তেনেকৈ এবছৰীয়া BEdটো কৰিলেও হ'ব। তেওঁলোকে 2 বছৰীয়া BEd কৰিব দৰকাৰ নাই মাষ্টাৰ ডিগ্ৰী। এইটো একদম ডাঙৰ একদম সুবিধা মাষ্টাৰ ডিগ্ৰী কৰা সকলোৰে কাৰণে, যে আপোনালোকে এতিয়াৰ পৰা 2 বছৰীয়া BEd কৰাৰ প্ৰয়োজন নাই। আপোনালোকে এবছৰীয়া BEd কৰিলে হ'ব যদি মাষ্টাৰ ডিগ্ৰীটো কৰি আহিছে। তাৰপিছত আকৌ 4 বছৰ যিসকলে আণ্ডাৰ গ্ৰেজুৱেট কৰিব তেওঁলোকৰ কাৰণে এইটো সুবিধা। অৰ্থাৎ আপোনালোকে এই পইণ্ট দুটা একদম বহুত ইম্পৰ্টেণ্ট। গতিকে এই দুটা আপোনালোকে মনত ৰাখিব। এই দুটা কেণ্ডিডেট, এই দুটা মাষ্টাৰ ডিগ্ৰী যিসকলে কমপ্লিট কৰিছে তেওঁলোকে এবছৰীয়া BEdটো কৰিব পাৰিব, আৰু যিসকলে 4 বছৰীয়া আণ্ডাৰ গ্ৰেজুৱেট পঢ়িছে তাৰপিছত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব তেওঁলোকে এবছৰীয়া BEdটো কৰিব পাৰিব। বাকীখিনিয়ে কিন্তু কৰিব নোৱাৰে। 3 বছৰ যিসকলে পঢ়িছে তেওঁলোকে কিন্তু এবছৰীয়া BEdটো কৰিব নোৱাৰে। এতিয়া আপোনালোকৰ তিনিটা মই আপোনালোকক জনাই দিলোঁ। এটা হৈছে আপোনালোকৰ ITEP মানে ইণ্টিগ্ৰেট BA তাৰপিছত এটা হৈছে আপোনালোকৰ যিটো 1A BEd, আৰু এটা হৈছে 2A BEd। এই দুটা আপোনালোকক মই জনাই দিলোঁ। গতিকে তিনিটা আপোনালোকৰ হয়তো গম পাই গ'ল। আকৌ এবাৰ মই কৈ দিছোঁ লাষ্টত। ইণ্টিগ্ৰেট BEdটো হৈছে আপোনালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে হাই ছেকেণ্ডেৰী পাছ কৰিব, তেওঁলোকে যদি ভাবিছে যে BA BSc লগতে BEdটো কৰিম বুলি, তেওঁলোকে সেই এক্সামটো দিব লাগিব, ITEP এক্সামটো দিব লাগিব। তেতিয়া আপোনালোকে কোনোবা ইউনিভাৰ্চিটি, যি অসমত ইউনিভাৰ্চিটি আছে বা কলেজ আছে, তাত BA BSc লগত BEdটো কমপ্লিট হৈ যাব। তাৰপিছত 1A BEdটোৰ কথা কৈ দিওঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে মাষ্টাৰ ডিগ্ৰী পাছ কৰি আহিছে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষত আপোনালোকৰ FYGP কমপ্লিট কৰিব, 4 বছৰীয়া পাঠ্যক্ৰমটো কমপ্লিট কৰিব, তেওঁলোকে 1A BEd কৰিব পাৰিব। আৰু যিসকলে নৰ্মেল 3 বছৰীয়া পঢ়ি আহিছে গ্ৰেজুৱেশ্যন, তেওঁলোকে 2 বছৰীয়া BEdটো কৰিব পাৰিব। গতিকে আপোনালোকে গম পাই গ'ল এই তিনিটাই আপোনালোকৰ মেইন। গতিকে BEd কৰিম বুলি ভবাসকলৰ কাৰণে এই দুটা সুবিধা আছে। যিসকলে কৰিম বুলি ভাবিছে তেওঁলোকে কৰিব পাৰে।